নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পোন প্ৰথমে আজি এই ভিডিঅ'টি আপোনালোকে যেহেতু গম পাইছে যে থাম্বনেইলটো চাই টিউটোৰিয়েল ভিডিঅ ষ্টাৰ্ট কৰাৰ আগত মই কিছুমান কথা আপোনালোকৰ আগত ক'ব বিচাৰিছো ফাৰ্ষ্টলি থেংক ইউ so much ইমান মোক সাপোৰ্ট কৰাৰ বাবে মৰম দিয়াৰ বাবে আৰু আজি মোৰ চেনেল 13,000 প্লাস সাবস্ক্ৰাইবাৰ আছে আৰু আশা কৰিছো আপোনালোকে এনেকৈ মৰম দি যাব মোক আৰু মই আপোনালোকৰ আগত ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম সো আজি এই টিউটোৰিয়েল ভিডিঅ'টো হঠাৎ মানে নহয় বহুত দিনৰ আগৰ পৰাই মোক কমেন্ট কৰি আছিলে যে বা টিউটোৰিয়েল ভিডিঅ' লাগে বা মেম ষ্টেপ বাই ষ্টেপ শিকাই দিয়ক না সো মই যেহেতু মই পঢ়িও আছিলো আৰু মই এনেকৈ কন্টিনিউ কৰিবলৈ অকনমান মানে প্ৰবলেম হৈছিলে মানে পঢ়াৰ লগত আকৌ টিউটোৰিয়েল ভিডিঅ' কিন্তু ফাইনেলি মই টিউটোৰিয়েল ভিডিঅ' আপোনালোকৰ আগত মই লৈ আহিছো আশা কৰিছো আপোনালোকে ভাল পাব আৰু মই যেনেকৈ শিকাই যাম আপোনালোকে তেনেকৈ ষ্টেপবোৰ ট্ৰাই কৰি চাব লগতে আৰু এটা কথা কওঁ টিউটোৰিয়েল ভিডিঅ'টো যেতিয়া দিম তেতিয়া মই মুখেৰে গানটো গাই যাম মানে মই কোনো এনেকৈ ট্ৰেক লগাই নলওঁ কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু মই ষ্ট্ৰেচ কৰিব বিচৰা নাই সেইবাবে মই মুখেৰে ৱৰ্ডবোৰ কৈ যাম আৰু মাজে মাজে মিউজিকবোৰ মই যেনেকৈ না 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 বা টিং 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 এনেকৈ যে আহিব অকণমান ফানি হ'ব কিন্তু ভাল লাগিব আপোনালোকে এনজয় কৰিব মোৰ লগত আৰু মোৰ শিকায়ো ভাল লাগিব আৰু এটা কথা যে মই যিটো ভিডিঅ' দিম মানে টিউটোৰিয়েল সেই গানটো কি গানত মই দিম সেই অলৰেডি ডান্স কভাৰ বনোৱা আছে সেই গানটোৰ ওপৰত মই তলত মানে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰিব আৰু আশা কৰিছো আপোনালোকে ভাল পাব আৰু যদি হয় আপোনালোকে সেই ভিডিঅ'টোও চাব পাৰে ৰিলেট কৰিলে আপোনালোকৰ কাৰণে সহজ হৈ যাব শিকিবলে সো ষ্টাৰ্ট কৰো বহুত দেৰি কলো বলক এতিয়া ষ্টাৰ্ট কৰো আৰু আজি টিউটোৰিয়েল ভিডিঅ'টো গান হৈছে ভূপেন হাজৰিকা দেৱৰ সাগৰ সংগমত আৰু সেই ভিডিঅ'টি মোৰ ষ্টুডেণ্ট এগৰাকীয়ে পাৰফৰ্ম কৰিছিলে মই ডেছক্ৰিপশ্যনত যেহেতু মই ক'লো মই দি দিম লিংকটো আপোনালোকে চাই ল'ব সো লেটছ ষ্টাৰ্ট প্ৰথম ষ্টেপটো আপোনালোকে এনেকৈ কৰি বহিব এইটো পজিশ্যনত ঠিক আছে এই পজিশ্যনত বহিলে লাহেকে এনেকৈ চাব চাই যেতিয়া গাব সাগৰ সংগমত সাগৰ ওৱান টাইম এই ৱেভ এইটো দেখিছে না এনেকৈ জইন কৰি সাগৰ সংগমত কৰি এনেকৈ চাব আৰু ভৰিটো এনেকৈ নহয় এনেকৈ কৰি এইটো উঠাই ল'ব ভৰিটো আৰু এনেকৈ বহি দিব বুজি পালে সাগৰ সংগমত এনেকৈ কৰি চাব আমাৰ নাচিলে কি হয় আমি আমাৰ দৃষ্টিভংগীবোৰ মানে একেবাৰে মানে পাৰফেক্ট হ'ব লাগে পাৰফেক্ট মানে ইন দা চেন্স মই এইটো কৈছো যদি আপোনালোকে এনেকৈ চাইছে এনেকৈ চাব যদি এইফালে চাইছে মানে যদি তেৰাকে চাইছে তেৰাকে চাব বা এফালে যদি চাই এফালে যদি হাতত চাইছে হাতৰ ফালে চাব মানে একদম ফ'কাছড মানে আই কণ্টেক্টবোৰ মানে বহুত ভাল হ'ব লাগে তেতিয়াহে নাচিলে মানে ভাল লাগে আৰু নাচ চাইও ভাল লাগে আৰু মানে অডিয়েন্সেও ভাল পায় সো এনেকৈ কৰি সাগৰ সংগমত এনেকৈ হাতখন ঘূৰাই সংগমত ঠিক আছে এতিয়া কটনা হাত তুৰিলো কটনা just one round one semicircle round ঠিক আছে আৰু হাতখন এনেকৈ লৈছো কটনা ঠিক আছে হাতুৰিলো হাতুৰিলো মই চেঞ্জ কৰিলো ভৰিটো প্ৰথমতে মই এনেকৈ বহি আছিলো কটনা কৰি এনেকৈ চালো আপোনাৰ ডিঙিটো এনেকৈ কৰি মুভমেন্ট হ'ব ঠিক আছে
কটনা হা তুৰি লু হাতুৰি লু ঠিক আছে এতিয়া তথাপিও হোৱা নাই ক্লান্ত তথাপিও হাতখন ইয়াতে ঘূৰাম ঠিক আছে হাতখন ইয়াতে ঘূৰাম আৰু ডিঙিটো এনেকে হাতৰ লগতে যাব তথাপিও হোৱা নাই সব দেই তথাপিও হ'ল এই হাতখন হোৱা নাই ক্লান্ত এনেকে আশা কৰিলো আপোনালোকে বুজি পালে তাৰপিছত নেক্সট পাৰ্টলৈ গৈছো মই ভৰিকেইটা চেঞ্জ জাষ্ট এইটোৱে হৈছে প্ৰথমতে বহিলো তাৰপিছত এনেকে ললো পজিশ্যন আৰু এটা কথা এইটো মোৰ ৰাইট হেণ্ড এইটো মোৰ লেফ্ট হেণ্ড আৰু আপোনালোকে স্ক্ৰীনত যিহেতু দেখি পাইছেই এইটো মোৰ ৰাইট আৰু এইটো মোৰ লেফ্ট ঠিক আছে মই যেনেকে মুভমেণ্ট কৰিম আপোনালোকে নিজে সেইটো মিলাই চাই ল'ব ক্লান্ত তাৰপিছত মিউজিক আছে 1 2 3 4 4 এইটোত ল'ব ঠিক আছে 5 6 7 8 হ'ব 4 বাৰ তাৰপিছত নেক্সট পাৰ্ট আছে হাগৰ ভৰিটো যে উঠিব এনেকে যেতিয়া উঠি যেনেকে এনেকে আহিব হাতখনো এনেকে হ'ব ঠিক আছে হাগৰ সংগম এইটো ঠিক আছে এইটো হ'ব পশ্চাৰ ঠিক আছে বডিটো পশ্চাৰ এইটো হ'ব সংগম আকৌ এবাৰ গাব নহয় হাগৰ সংগম বডিটো এবাৰ এই ভৰিটো এনেকে আহিব এইটো ৰ'ল তাৰপিছত এই ভৰিটো উঠি হাগৰ সংগমত কৰি এনেকে থাকিব লাগিব আশা কৰিছো আপোনালোকে বুজি পালে এতিয়া আমি নেক্সট পাৰ্টলৈ আহিছো সো আমি ক'ত শেষ কৰিছিলো আমি ইয়াত শেষ কৰিছিলো হয়নে আমি ইয়াত শেষ কৰিছিলো এতিয়া কি কৰিম এতিয়া গানটো ষ্টাৰ্ট হ'ব ঠিক আছে হাগৰ সংগমত আমি এনেকে আছিলো এতিয়া এই পজিশ্যনটো এনেকে লৈ ল'ম এইটো আচলতে সত্ৰীয়াত আমি উৰা বুলি কওঁ সো এনেকে কৰি বহি দিব ঠিক আছে আৰু হাতখন হাগৰ সংগমত কটনা ৰাইট লেগটো আগফালে কৰি ক্ৰছ যাব বুজি পালে ৰাইট লেগটো ক্ৰছ কৰি এনেকে যাব হ'ব আমি ইয়াত শেষ কৰিছিলো তাৰপিছত হাগৰ সংগমত কটনা তুৰিলো ফাৰ্ষ্ট এইটো গ'ল তাৰপিছত এইটো আহিলে বুজি পালে ঠিক আছে এতিয়া হাগৰ সংগমত কটনা তুৰিলো ক্ৰছ ভৰিকেইটা ক্ৰছ হৈ আছে এনেকে কৰি ঘূৰি দিব চব প্ৰথমতে এই ভৰিটো আগফালে আছিলে হয় নাই আমাৰ লেফ্ট ভৰিটো আগফালে আছিলে এইটো কৰোতে লেফ্ট ভৰিটো আগফালে আছিলে ঠিক আছে এতিয়া এই লেফ্ট ভৰিটো এনেকে কৰি আমি ঘূৰি দিম আমাৰ ৰাইট ভৰিটো আগত আহি যাব বুজি পালে ঠিক আছে সো হাতুৰিলো তথাপিও হোৱা নাই ক্লান্ত দুটা ষ্টেপ যাব ঠিক আছে আমি ইয়াত শেষ কৰিলো এতিয়া তথাপি মনৰ জাষ্ট 1 2 ভৰি জাষ্ট এটা বিট দি এইটো কৰি ৰাইট লেগটো পিছফালে যাব তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰ এনেকে কৰি দুবাৰ ঘূৰিব লাগিব হাতখন এনেকে আৰু দুবাৰ ঘূৰিব লাগিব ঠিক আছে হাতখন এনেকে কৰি দুবাৰ ঘূৰিব লাগিব প্ৰশান্ত সাগৰ উৰ্মিমালাই আমি ৰাইট ভৰিটো পিছফালে দিছিলো উৰ্মিমালাই অশান্ত হৈ গ'ল তাৰপিছত মিউজিক আছে টিং টিং এনেকে কৈ মিউজিক আছে ঠিক আছে তা 1 2 ঠিক আছে
ঘূৰি দিব এবাৰ 1 and 2 এই গানটো মানে অকণমান স্পীড হয় সেইভাবে আপোনালোকে চাই ল'ব মানে প্ৰেক্টিচ কৰিব লাগিব আৰু মোৰ লগত ষ্টেপবোৰ শিকি ল'ব আৰু মই দিয়া ডেছক্ৰিপশ্যনত লিংকটো তাৰ পৰা সেই গানটো আপোনালোকে ৰিলেট কৰি শিকি ল'ব পাৰিব অকণমান স্পীড হয় একো নাই পাৰিব তাৰপিছত 1 2 তাৰপিছত মনৰ ৰাইট লেগটো আগফালে আহি যাব ঠিক আছে ৰাইট লেগটো আগফালে মনৰ প্ৰশান্ত মনৰ ধুনীয়াকে দেখাব লাগিব দেই ধুনীয়াকে দেখাব মনৰ প্ৰশান্ত এই ভৰিটো আগফালে আছে নহয় ৰাইট ভৰিটো আগফালে আছিলে পিছফালে আহি যাব ঠিক আছে মনৰ প্ৰশান্ত সাগৰৰ কেনেকে বহিল দেখিলে নহয় জাষ্ট ৱেভ কৰিলো আৰু ৰাইট ভৰিতে বহিম আমি সাগৰৰ বক্ক ঠিক আছে বুজি পালে তাৰপিছত মিউজিক আছে সাগৰৰ বক্ক এইটো চেঞ্জ হৈ যাব 1 2 1 2 কে উঠিম ঠিক আছে 1 2 1 2 হ'ল এতিয়া 1 ফাৰ্ষ্ট লেফট সাইড 1 2 ঠিক আছে 1 2 3 4 এতিয়া জুৱাৰৰে just 1 2 3 and 4 হ'ব বুজি পালে আপোনালোকে মোৰ নিচিনাকে একজেক্ট নকৰিলেও হ'ব আপোনালোকে যদি বিচাৰে মানে মই যদি তিনিবাৰ কৰিছো আপোনালোকে দুবাৰো কৰিবও পাৰে একো প্ৰব্লেম নাই কিন্তু আপোনালোকে নিজৰ সুবিধা মতে ট্ৰাই কৰিব ঠিক আছে হ'ল এইটো ক্ৰছ ফাৰ্ষ্ট লেগ ৰাইট লেগটো যাব আৰু হাত ৰাইট হেণ্ড 1 2 3 4 ঠিক আছে তাৰপিছত অজস্ৰ লহৰে ঠিক আছে এইটো হ'ল তাৰপিছত ইয়াৰ পৰা 1 2 জাষ্ট এটা আমি ভৰি একো নাই কৰা হাত ডাবল ডাবল এবাৰ হ'ব তাৰপিছত এনেকৈ আহিব ঠিক আছে ডাবল ৱেভ ঠিক আছে এতিয়া কি হ'ব প্ৰথমতে লেফ্ট ভৰিটো পিছফালে দিম ঠিক আছে অজস্ৰ লহৰে ৰাইট ভৰি আগফালে যাব 1 2 3 নব নব গতিৰে আনি দিয়ে আশা অফুৰন্ত এটোত কি কৰিম দুখন হাত এনেকে লৈছো যেহেতু আমি এনেকে আছিলো ন এনেকে আছিলো এতিয়া ৰাইট সাইডে অকমান ঘূৰি অকমান বেকা হয় হাতখন এনেকে লৈছো আনি দিয়ে আশা অফুৰন্ত ঠিক আছে লেফ্ট ভৰিটো পিছফালে যাব বুজি পালে ট্ৰাই কৰি চাবচোন ৰন্ত তাৰপিছত সাগৰ সংগমত এইটো বৰ ইজি আছিলে সাগৰ সংগমত কৰি এবাৰ ঘূৰি এইটো পজিচন ৰাখিব ঠিক আছে হ'ব তাৰপিছত মিউজিক আহিব 1 2 ঠিক আছে 3 4 5 6 7 8 9 10 11 12 13 14 বুজি পালে ইয়াত মিউজিক শেষ কৰিলো এতিয়া লিৰিক্স আহিব প্ৰশান্ত পাৰৰে মহামহা জীৱনৰ ঠিক আছে প্ৰশান্ত পাৰৰে এনেকে লৈ গৈছো হাতখন এনেকে লৈ গৈছো আৰু ইয়াত অকমান এক্সপ্ৰেছন চেঞ্জ হ'ব মানে কিবা যেন বহুত ধুনীয়া মানে কিবা যেন দেখিছে পাৰৰ মানে সাগৰ পাৰত বা অকমান এটা এক্সপ্ৰেছন চেঞ্জ হয় আচলতে মানে নাচ বুলি ক'লে এক্সপ্ৰেছন বহুতেতো এক্সপ্ৰেছনতে পুৰা ডান্স কমপ্লিট কৰি দিয়ে আৰু এক্সপ্ৰেছন নহ'লে নাচ চাই ভাল নালাগে চ' অকমান এটা এক্সপ্ৰেছন চেঞ্জ হ'ব প্ৰশান্ত পাৰৰে মহা জীৱনৰ ঠিক আছে হ'ব বুজি পালে একো ইমান হাৰ্ড নহয় ইজি ষ্টেপে দিছো মহা জীৱনৰ শান্তি মানে এক্সপ্ৰেছন পুৰা চেঞ্জ হ'ব মানে শান্তি এনেকে হ'ব মানে এক্সপ্ৰেছনটো অকমান চেঞ্জ হৈ যায় শান্তি কৰি বহি দিব ঠিক আছে শান্তি আজি আক্ৰান্ত
ঠিক আছে একদম ধুনীয়াকে মানে এটা এক্সপ্ৰেছন বহুত ধুনীয়া হয় দেই আপোনালোকে এক্সপ্ৰেছন লগত খেল বুলি কয় যে এক্সপ্ৰেছন কা খেল এনেকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে শান্তি আজি আক্ৰান্ত ঠিক আছে এতিয়া তাৰপিছত আহিব নৱ নৱ কৃষ্টি ঠিক আছে আক্ৰান্ত কৰিল নহয় এতিয়া লেফ্ট ভৰিটো নৱ নৱ কৃষ চবতে ইয়াত হাতখন চেঞ্জ হ'ব নৱ নৱ কৃষ্টি 1 2 3 and 4 ঠিক আছে নৱ নৱ কৃষ্টি দৈত্য দানৱ কলে অকমান খং এটা আহিব আপোনালোকে যিমান এটা এক্সপ্ৰেছন নাম চকু ডাঙৰ কৰি এক্সপ্ৰেছনটো দিব পাৰিব লাগে আচলতে দিলে ভাল হয় ঠিক আছে দৈত্য দানৱে কৰে নিষ্ঠুৰ হাতখন এনেকে হ'ব নিষ্ঠুৰ আঘাত অভিভ্ৰান্ত ঠিক আছে এনেকৈ মাৰি দিব জোৰকে হ'ব বুজি পালে এতিয়া কি হ'ব এতিয়া আপোনালোকে ৰাইট সাইডে হেই হেম নৰমুৰ প্ৰশান্ত সাগৰৰ এতিয়া উৰ্মিমা এতিয়া কিন্তু লেফ্ট ভৰি পিছফালে যাব প্ৰথমতে আমি ৰাইট ভৰি পিছফালে দিছিলো এতিয়া লেফ্ট ভৰি আপোনালোকে সুবিধা মতে আপোনালোকে নিজে কৰি চাব ৰাইট ভৰি মানে এক্সাক্ট হ'ব লাগিব বুলি কোনো কথা নাই আপোনালোকে অকমান মডিফাই কৰিম বুলি ভাবিলেও কৰিব পাৰে এইহে নৰমুৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত সাগৰ সংগমত এতিয়া এনেকে বহিম কিয় কাৰণ ইয়াত মিউজিক আছে সেইবাবে এনেকে বহিম লাষ্ট এইটো কৰিছিলো এনেকে কিয় থৈছো কাৰণ ইয়াৰ পিছত মিউজিক আছে আমি মিউজিকটোত অকমান সত্ৰীয়া ষ্টেপ দিছো কাৰণ ইয়াত খোল বজাই আচলতে মিউজিকত সেই কাৰণে ভালো লাগে অকমান সত্ৰীয়া অংগী ভংগীবোৰ দিলে আৰু কিছুমান ষ্টেপবোৰ এনেও ভাল লাগে ন অলপ মডিফাই নিচিনাও হয় ভাল লাগে 1 2 3 4 ঠিক আছে ঘূৰিব এতিয়া 5 6 7 8 9 10 11 12 13 14 বুজি পালে মিউজিকটো হৈ গ'ল এতিয়া আহিছো লিৰিক্সলে ধ্বংসৰ আঘাতত দিছে আজি সংঘাত ঠিক আছে ধ্বংসৰ আঘাতত ঠিক আছে দিছে আজি সংঘাত বুজি পালে ইয়াৰ পিছত লিৰিক্সটো আছে সৃষ্টি হেনানি অনন্ত ঠিক আছে সংঘাত সৃষ্টি হাতখন এনেকে হৈ যাব ওপৰতে ঠিক আছে সৃষ্টি হেনানি অনন্ত এবাৰ ঘূৰি দিব হাতখন এনেকে কৰি এপাক ঘূৰি দিব ঠিক আছে তাৰপিছত লিৰিক্সটো হৈছে সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতি নতুন দিগন্ত এতিয়া ইয়াত কি কৰিম আমি ষ্টেপটো সংঘাতে আনে মোৰ অকমান টেন্স হ'ব এক্সপ্ৰেছনটো অলপ মানে ইন্টেন্স হ'ব এক্সপ্ৰেছনটো সংঘাতে আনে মোৰ ঠিক আছে প্ৰশান্ত সাগৰৰ প্ৰগতি বুজি পালে এই হাতখন আমি ৰাইট হেণ্ডখন এবাৰ এনেকে ঘূৰাই দিম ঠিক আছে আমি কি কৰিলো সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতি নতুন দিগন্ত এইটো কিন্তু আমি এনেকে বহিছো আমি এনেকে কৰি নাই দিয়া আমি এনেকে কৰি অকমান বেণ্ড হৈ দিছো বুজি পালে ইয়াত এনেকে দিগন্ত কৰাৰ পিছত সেয়েহে মনৰ মোৰ কাৰণ এইটো কৰিবলৈ অকমান দিগদাৰ হ'ব সেইকাৰণে ষ্টেপটো দিছো সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত একে হ'ব ষ্টেপটো ঠিক সাগৰ সংগমতো অকমান সাইডত এনেকে কৰি দিম মানে ৰাইট লেগটো পিছফালে দিম অকমান এটা সাইড পজিশন এটা লম ঠিক আছে সাগৰ সংগমত ঠিক আছে গভীৰ প্ৰশান্ত গভীৰ এনেকে কৰি আমি এই হস্তটো লৈছো এই হস্তটো এনেকে কৰি ওপৰৰ পৰা
এনেকে আনিম ঠিক আছে গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ঠিক আছে সাগৰৰ শক্তিয়ে ধ্বংস কৰে বিভ্ৰান্ত ঠিক আছে সাগৰৰ শক্তিয়ে ধ্বংস কৰে মাৰিলো লেফ্ট ভৰি দি মাৰিলো ধ্বংস কৰে বিভ্ৰান্ত এনেকে ঘূৰি দিম এবাৰ এনেকে কৰি এবাৰ জাষ্ট ঘূৰি দিম ঠিক আছে তাৰপিছত লিৰিক্সটো আছে অগণন মানৱৰ শান্তিৰ সমদল এতিয়া কি কৰিম অগণন মানৱৰ শান্তি শান্তি এনেকে বহিম এনেকে ইজি হয় অগণন মানৱৰ শান্তি সমদল ডিঙিটো জাষ্ট সমদল ঠিক আছে তাৰপিছত সৃষ্টিকামী দিগন্ত ঠিক আছে এটোত আমি কেনেকে দেখাম আমি লাষ্ট কোট শেষ কৰিছিলো আমি শান্তি সমদল শেষ কৰিছিলো শান্তি সমদল সৃষ্টিকামী দিগন্ত ঠিক আছে সৃষ্টিকামী দিগন্ত তাৰপিছত আকৌ একে এতিয়া এফালে কৰিম সেই হেম নমূৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত সাগৰ সংগমত কৰি দুবাৰ 1 and 2 দুবাৰ ঘূৰিম ঠিক আছে তাৰপিছত একে সাগৰ সংগমত ঠিক আছে একে কটনাহা তৰিলো এইটো লাষ্ট ষ্টেঞ্জা হাতৰিল তথাপিও হোৱা নাই ক্লান্ত লাষ্ট পজিশনটো এনেকে থাকিব ঠিক আছে লাষ্ট পজিশনটো এনেকে থাকিব সো এয়াই আছিল আজি মোৰ টিউটোৰিয়েল ভিডিওটি আশা কৰিছো আপোনালোকে ভাল পালে নাজানো কিমান শিকাব পাৰিলো আৰু আপোনালোকে কিমান শিকিলে গম পোৱা নাই আৰু কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত জনাব আৰু আপোনালোকে কি টিউটোৰিয়েল ভিডিও বিচাৰে বা মই কি ডান্স কভাৰ বনাও ইন ফিউচাৰ আপোনালোকে মোক হেতু সাজেষ্ট কৰিব পাৰে আৰু লগতে আপোনালোকে মোৰ টিউটোৰিয়েল সমূহ চাই যদি ট্ৰাই কৰে মানে নাচিবলে বা অকমান স্টেপ বোৰ মানে অকমান প্ৰেক্টিস কৰি আপোনালোকে যদি বিচাৰে মোক দেখুৱাবলে আপোনালোকে মোক ইনষ্টাগ্ৰাম যোগেদি আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে আৰু যদি ৰিলস বনাই মই কোলাবৰেচন একচেপ্ট কৰিম কোলাব কৰিব মোৰ লগত আৰু বেষ্ট ভিডিও মই মোৰ ইউটিউব চেনেলত আপলোড দিম মোৰ যাৰ ভিডিও ভাল লাগিব মই সেই ভিডিওটি মই মোৰ ইউটিউব চেনেলত আপলোড কৰিম আৰু আশা কৰিছো ভাল পালে মই আকৌ নেক্সট টিউটোৰিয়েল ভিডিও লৈ আহিম সো যদি ভাল পালে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই